অসমীয়া সংগীত জগতৰ কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৱে সমগ্ৰ অসমৰ লগতে ভাৰতত গভীৰ শোকৰ ছাঁ পেলাইছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মনে প্ৰাণে ভালপোৱা দুজন যুৱকে এক অসাধ্য সাধন কৰি সকলোকে চমকিত কৰি তুলিছে। যোৰহাট জিলাৰ এই দুই যুৱকে জুবিন গাৰ্গৰ বিদেহ আত্মাৰ শান্তি কামনা কৰি আৰু তেওঁৰ ন্যায়ৰ দাবীৰে যোৰহাটৰ পৰা উৰিষ্যাৰ জগন্নাথপুৰী মন্দিৰলৈকে চাইকেল যাত্ৰা সম্পন্ন কৰে। যোৰহাটৰ তৰাজানৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত দুই যুৱকে প্ৰায় 1804 কিলোমিটাৰ পথ চাইকেল চলাই অতিক্ৰম কৰিলে। এই দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰি উৰিষ্যাৰ জগন্নাথপুৰী মন্দিৰলৈ গৈ পাওঁতে তেওঁলোকক মুঠ 15 দিন সময় লাগিছিল। এই দুই জুবিন অনুৰাগীৰ নাম হৈছে কৌশিক প্ৰিয়ম হাজৰিকা আৰু শচীন শইকীয়া। কৌশিক প্ৰিয়ম হাজৰিকা বৰ্তমান যোৰহাটৰ ক্ৰিচেণ্ট একাডেমীৰ একাদশ শ্ৰেণীৰ ছাত্ৰ, আনহাতে শচীন শইকীয়া এখন চাইকেল দোকানত কৰ্মৰত। দুয়োজনেই জুবিন গাৰ্গৰ গানৰ একান্ত অনুৰাগী। জুবিন গাৰ্গৰ সংগীতে তেওঁলোকৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছে। উৰিষ্যাৰ পবিত্ৰ জগন্নাথপুৰী মন্দিৰত উপস্থিত হৈ দুই যুৱকে জগন্নাথ মহাপ্ৰভুৰ শ্ৰীচৰণত জুবিন গাৰ্গৰ নামত চাকি প্ৰজ্বলন কৰে। তেওঁলোকে প্ৰিয় শিল্পীজনৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি আন্তৰিক প্ৰাৰ্থনা জনায়। লগতে জুবিন গাৰ্গে ন্যায় লাভ কৰাৰ বাবেও তেওঁলোকে বিশেষভাৱে প্ৰাৰ্থনা কৰে। আসাম থেকে সাহিত্যে নিয়ে এতদূর এসেছেন আমাদের জুবিন গার্গ স্মরণ মঞ্চে আজকে একটি স্মরণীয় মুহূর্ত আমরা উভতি অহাৰ পথত কলকাতাত উপস্থিত হৈ এই দুই যুৱকে পবিত্ৰ গংগা নদীৰ পানী সংগ্ৰহ কৰে। কলকাতাৰ পৰা এই পবিত্ৰ গংগাজল লৈ তেওঁলোক গুৱাহাটীৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হয় আৰু তাত জুবিন গাৰ্গৰ সমাধিত পবিত্ৰ গংগাজল তৰ্পণ কৰে। যোৰহাট তৰাজানৰ পৰা জগন্নাথপুৰী উৰিষ্যালৈ চাইকেল লৈ আৰু আমাৰ উদ্দেশ্য আছিলে জুবিনদাৰ নামত এগছি চাকি দিয়া, যাতে জুবিনদাৰ আত্মাই শান্তি পায় আৰু তেওঁৰ ন্যায় হৈ আমি তাত চাকি দিছিলোঁ। যিহেতু তেওঁৰ ন্যায় প্ৰক্ৰিয়া চলি আছে, তেওঁ অতি সোনকালে ন্যায় পাওক। আৰু আমি তাৰপৰা কলকাতালৈ গ'লোঁ আৰু কলকাতাৰ পৰা গংগাজল আনিলোঁ জুবিনদাৰ সমাধি ক্ষেত্ৰত দিবৰ বাবে। যিহেতু এতিয়া কৈছে চৰকাৰে কিছু তথ্য পোহৰলৈ আহিছে, অতি সোনকালে যাতে ন্যায় পায় আমি সেইটোৱে আশা কৰোঁ। চবেই সেইটোৱে আশা কৰি আছে বৰ্তমান। নমস্কাৰ, মোৰ নাম শ্ৰী কৌশিক প্ৰিয়ম হাজৰিকা। মই ক্লাছ 11ৰ ক্ৰিষ্টিয়ান একাডেমীতে পঢ়ি আছোঁ। মোৰ নাম শচীন শইকীয়া। বৰ্তমান মই পঢ়ি থকা নাই, এখন চাইকেল ষ্ট'ৰতে কাম কৰি আছোঁ। তাৰ পৰাই চাইকেলৰ লগতে জড়িত কাৰণে চাইকেলৰ লগতে বৰ্তমান জড়িতও হৈ আছোঁ মানুহটো। আচলতে আশাবাদীটো বহুত আশা কৰিব পৰা ন্যায় পাব লাগে আৰু পাব যেতিয়ালৈকে নাপায় তেতিয়ালৈকে আমি যুঁজ দি যাম। কাৰণ কেলৈ আজি আমাৰ বাবে যিহেতু ভগৱান আছিলে জুবিনদা আৰু তেখেতৰ এনেকুৱা এটা মানে আমি বিশ্বাসেই কৰিব নোৱাৰোঁ, এতিয়াও বিশ্বাস হোৱা নাই হয়তো, কিন্তু যিমানটো যি নহওক আমি তাৰ লাগে আমি যিমানটো পাৰোঁ চেষ্টা কৰি যাম। তেখেতে অতি সোনকালে ন্যায় পাব লাগে আৰু এই যাত্ৰাটো তেখেতৰ নামতে আছিলে আৰু তেখেতৰ বাবে গৈছিলোঁ। যিখিনি কৰিব পাৰোঁ আমাৰ ফালৰ পৰা আমি কৰি আছোঁ আৰু সকলো সজাগ হ'ব লাগে আৰু সেইটোৱে আমি মানে আচলতে হৈছিল কি সেইটো আমি জানিব বিচাৰোঁ সকলোৱে। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, লোকেল 18।